নমস্কাৰ প্ৰিয় দৰ্শকসকল, মে' মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। মে' মাহত বিশেষকৈ শুক্ৰ গ্ৰহই যিহেতু মালব্য নামৰ মহাপুৰুষ ৰাজযোগৰ সৃষ্টি কৰিছে, গতিকে এই ৰাজযোগৰ প্ৰভাৱ এই মাহত আপোনালোকে কেনেদৰে লাভ কৰিব, গ্ৰহসমূহৰ শুভ সংযোগ আপোনাৰ ৰাশিৰ কোন কোন স্থানত এই মাহত থাকিব, কোনটো দিশত আপুনি ভাল খবৰ লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আহিবলগীয়া বিভিন্ন শুভ সংযোগ কেনেধৰণে আহিব সেই বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহটোত বিশেষকৈ আপোনাৰ ভাগ্যস্থানৰ অধিপতি গ্ৰহ মঙ্গল গ্ৰহ এই মাহত যিহেতু আপোনাৰ ভাগ্যস্থানত স্বগৃহী হৈ থাকিব, যিটো কাৰণত আপুনি য'তেই নাযাওক কিয় আপুনি নিজকে ভাগ্যশালী যেন অনুভৱ কৰিব পাৰিব। সকলো কাৰ্য আপোনাৰ এই মাহত আগবাঢ়ি যাব ধৰিব, কাৰণ যেতিয়া মঙ্গল গ্ৰহ স্বগৃহী হয় তেতিয়াই কাৰ্যত কিছু অগ্ৰগতি আহিব ধৰে, সোনকালে কাৰ্যবোৰ হোৱা দেখা যায়। গতিকে আপোনাৰ এই মাহত তেনেধৰণৰ সংযোগ দেখা পোৱা গৈছে। লগতে আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ উন্নতি, পিতৃৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও এই মাহত পৰিলক্ষিত হৈছে। যিহেতু ৰবি পূৰ্ণ বলি অৱস্থাত এই মাহত আপোনাৰ ভাগ্যস্থানত থাকিব, যিটো কাৰণত আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃপক্ষৰ অন্য ব্যক্তিৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। লগতে যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাত আপুনি আগ্ৰহ পুনৰ বৃদ্ধি কৰিব পাৰিব। বিগত মাহত পঢ়া শুনাত অকণমান আগ্ৰহ কমিছিল, কিন্তু এই মাহত আপোনাৰ পুনৰ পঢ়া শুনাত বিশেষকৈ উচ্চ শিক্ষাত পুনৰ আগ্ৰহ আৰু ধাউতিবোৰ বৃদ্ধি পাব। ধৰ্মৰ প্ৰতিও আস্থা বিশ্বাসবোৰ আপোনাৰ বাঢ়িব, কাৰণ নৱম স্থানত একাধিক গ্ৰহ, বিশেষকৈ শুভ গ্ৰহৰ যেতিয়া স্থিতি হয় তেতিয়া ধৰ্মৰ প্ৰতি আস্থা, ধৰ্মৰ প্ৰতি পুনৰ বিশ্বাসবোৰ বাঢ়িব ধৰে। গতিকে এই মাহতো আপোনাৰ তেনেধৰণৰ সংযোগ দেখা পোৱা গৈছে। যিহেতু এই মাহত বুধ গ্ৰহও আপোনাৰ ৰাশিৰ পৰা একাদশৰ অধিপতি হৈ নৱম স্থানত স্থিতি হ'ব, যিটো কাৰণত আপোনাৰ ধন আগমন, ধন উপাৰ্জনৰ মাত্ৰাবোৰ বাঢ়িব। কাৰণ আপুনি বৰ চেষ্টা কষ্ট সিমান কৰিব নালাগে, কাৰণ যেতিয়া একাদশ স্থানৰ অধিপতি গ্ৰহ নৱম স্থানত প্ৰৱেশ কৰে তেতিয়া অনায়াসে ধন টকা পইচাবোৰ আগমন অৱধৰে। গতিকে এই মাহত আপোনাৰ তেনেধৰণৰ সংযোগ আহি পৰিব। লগতে শুক্ৰ গ্ৰহ যিহেতু এই মাহত আপোনাৰ কৰ্মস্থানত পূৰ্ণ বলি অৱস্থাত অৰ্থাৎ স্বগৃহী অৱস্থাত থাকিব, যিটো কাৰণত অৱশ্যে আপোনাৰ জন্মগতভাৱেই শুক্ৰ গ্ৰহই কৰ্মত সদায় শুভ ফল দি আহে, কাৰণ কৰ্মৰ অধিপতি গ্ৰহটোৱে হৈছে আপোনাৰ বাবে শুক্ৰ গ্ৰহ, যিটো কাৰণত আপুনি শুক্ৰ গ্ৰহৰ যিবোৰ ক্ষেত্ৰ সেইবোৰ ক্ষেত্ৰৰ সৈতে যিমান জড়িত থাকিব সিমানেই এই মাহতো আপোনাৰ লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। বিশেষকৈ শিক্ষাবৃত্তিৰ সৈতে যদি আপুনি জড়িত থাকে তেতিয়াহ'লে নিশ্চয় শুভ ফল লাভ কৰিব। লগতে ব্যৱসায়ৰ ক্ষেত্ৰত যদি কাপোৰ কানিৰ ব্যৱসায়, নতুবা প্ৰসাধনৰ ব্যৱসায়, নতুবা অন্য বিভিন্ন হোটেল হওক, লাক্সাৰিয়াছ ক্ষেত্ৰ হওক, যান বাহনৰ বিক্ৰী, নতুবা যান বাহনৰ ক্ষেত্ৰ হওক, এনেধৰণৰ ক্ষেত্ৰৰ সৈতে যিমান আপুনি জড়িত থাকিব সিমানেই এই মাহত আপোনাৰ কৰ্মত লাভৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে যি কৰ্মই নকৰক কিয়, কাৰণ শুক্ৰ গ্ৰহ যিহেতু স্বগৃহী হৈ কৰ্মস্থানত থাকিব, গতিকে প্ৰায় প্ৰতিটো কৰ্মত এই মাহত আপোনাক শুক্ৰ গ্ৰহই শুভ ফল প্ৰদান কৰিব। যিহেতু মালব্য মহাপুৰুষ ৰাজযোগৰ সৃষ্টি আপোনাৰ কৰ্মস্থানত হৈছে, গতিকে নতুন কৰ্মৰ যদি আপুনি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লেও নিশ্চয় এই মাহত আপুনি শুভ ফল লাভ কৰিব। লগতে চতুৰ্থ স্থানত যিহেতু পূৰ্ণ দৃষ্টি এই মাহত শুক্ৰ গ্ৰহৰ থাকিব, যিটো কাৰণত ঘৰত উন্নতি, ঘৰৰ বিভিন্ন ক্ষেত্ৰত লাক্সাৰিয়াছ সম্পত্তি অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যেতিয়াই চতুৰ্থ স্থানত শুক্ৰ গ্ৰহই পূৰ্ণ দৃষ্টি দিয়ে তেতিয়াই ঘৰত
সম্পত্তিৰ আগমন হ'ব ধৰে। লগতে মাতৃৰ সৈতেও সম্পৰ্ক আপোনাৰ খুব ভাল হ'ব, কাৰণ শুক্ৰ গ্ৰহই এই মাহত আপোনাৰ মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতেও সম্পৰ্কত মধুৰতা লৈ অনা দেখা যাব। অকণমান অৱশ্যে এই মাহত আপুনি খৰচ কিছু কৰিব লাগিব, কাৰণ মঙল গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু দ্বাদশ স্থানত থাকিব, যিটো কাৰণত খৰচ সোনকালে আপোনাৰ হোৱাও দেখা যাব। কাৰণ মঙল গ্ৰহই আচলতে কাৰ্যবোৰ সোনকালে কৰায়, যিটো কাৰণত আপুনি খৰচ কৰাত বৰ বিশেষ চিন্তা নকৰি সোনকালে খৰচ কৰিবলৈ আপোনাৰ ইচ্ছা যাব, নতুবা আপুনি কৰিবলগীয়া হৈ পৰিব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ মাহটো খুব ধুনীয়াকৈ পাৰ হ'ব, যিহেতু মঙল গ্ৰহৰ পূৰ্ণ দৃষ্টি চতুৰ্থ স্থানতো থাকিব, যিটো কাৰণত আপোনাৰ ভূমি সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। মাটি বাৰী ক্ৰয় কৰিম বুলিও যদি ভাবি আছে, তেতিয়াহ'লে কৰিব পাৰে, কাৰণ সেই সংযোগ মঙল গ্ৰহই এই মাহত আপোনাক প্ৰদান কৰিব। একাধিক বন্ধুৰ সৈতে আপোনাৰ এই মাহত সম্পৰ্ক পুনৰ বাঢ়িব, কাৰণ বন্ধু স্থানত যিহেতু একাধিক গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি বিভিন্ন বন্ধু বান্ধৱৰ সৈতে এই মাহত জড়িত থাকিব লাগিব। গতিকে লক্ষ্য কৰিলে প্ৰায় বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও মাহটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে কৰ্মস্থানত পুনৰ 15 মে' তাৰিখৰ পিছত ৰবিও যিহেতু আপোনাৰ কৰ্মস্থানত প্ৰৱেশ কৰিব, যিটো কাৰণত যদি আপুনি 15 মে'ৰ পিছত চৰকাৰী কৰ্মৰ চিন্তা কৰি আছে, চৰকাৰী কৰ্মৰ সৈতে জড়িত থাকিব বিচাৰিছে, তেতিয়াহ'লে 15 মে' তাৰিখৰ পিছৰ সময়খিনি আপোনাৰ বাবে খুব এক ভাল শুভ সংযোগদায়ক সময় হিচাপে পৰিগণিত হ'ব। গতিকে আশীষ কৰিছোঁ এই মাহটো যেন আপোনাৰ বাবে আৰু অধিক শুভ হৈ পৰক। বিশেষকৈ যদি আপোনালোকে এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।